Hello students, this is day 2 of the series called How to Think. এই সিরিজটোৰ goal হৈছে তোমালোকক বুজোৱা যে how to think to solve a problem. আজিৰ প্ৰবলেমটো হ'ল x minus 1 whole square equal to minus 4 যদি হয় তেতিয়াহ'লে how many distinct real solutions does the given equation have? So এইটো কুৱেশ্যনৰ কাৰণে আমি এটা বস্তু কি অবজাৰ্ভ কৰিম তোমালোকে চোৱা ইয়াতে মই সাইডত দুটা এক্সাম্পল দিছো এটা হৈছে 3 স্কয়াৰ 3 স্কয়াৰ মানে কি 3 into 3 which is equal to 9 আৰু যদি মই minus 3 স্কয়াৰ কৰো তেতিয়াহ'লে কি পাম তেতিয়া মই পাম minus 3 into minus 3 which is also 9 সো ইয়াৰ পৰা আমি কি বুজিব পাইছো যে আমি পজিটিভ নম্বৰে হওক বা নেগেটিভ নম্বৰে হওক যদি আমি স্কয়াৰ কৰো আমি সদায় এটা পজিটিভ এনসাৰে পাম এই কোৱেশ্চনটোত চোৱা কি দিছে এই কোৱেশ্চনটোত আমাক কৈছে কি x minus 1 whole square is equal to minus 4 so এটো কেতিয়াবা পসিবল হ'ব নেকি কিবা এটা কোয়ান্টিটিক আমি যদি স্কয়াৰ কৰো তাৰ এনসাৰ কেতিয়াও নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে সো এই কোৱেশ্চনটোৰ কাৰণে কাৰেক্ট অপচন হ'ব 0 যে ইয়াৰে আমি একো ৰিয়েল সলিউশন নাপাও আই হোপ তোমালোকে এটো বুজি পাইছা